আৰু পহিলা মাঘতে নুমলীগড়ৰ এগৰাকী ব্যক্তিৰ সুহৃদবান লোক দৃষ্টিহীন লোকৰ কাষত উপস্থিত হৈছে নুমলীগড়ৰ সদৌ অসম নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত ভোগালী উদযাপন একাংশ লোকে তেওঁলোকক জনালে ভোগালীৰ উলগ পদপথত গীত গাই জীৱন সংগ্ৰাম চলাইছে কৃষ্ণ কবিন দীপকৰ আশ্ৰমখনত আছে এডিআৰিত উত্তীৰ্ণ মনালিসা বৰাও আশ্ৰমৰ এগৰাকী দৃষ্টিহীন যুৱতীয়ে চাকৰি পাইছে আৰু সেই খবৰ তেতিয়া সকলো সুখী হৈ পৰিছে আৰু এই সন্দৰ্ভত নুমলীগড়ৰ পৰা ৰূপম জ্যোতি শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়ায় নিশ্চয়কৈ চাওক আজি মাঘৰ পহিলাটো দিন আৰু পহিলা দিনটোতে মই উপস্থিত হৈছোঁ এখন দৃষ্টিহীন আশ্ৰমত আৰু এই আশ্ৰমখন আছে নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী যি বৃহত্তৰ মৰঙী মৌজা আছে বৃহত্তৰ মৰঙী মৌজাৰ বকিয়াল শামুকজান অঞ্চলত এই দৃষ্টিহীন আশ্ৰমখন আছে আৰু এই দৃষ্টিহীন আশ্ৰমখনৰ নাম হৈছে সদৌ অসম নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বুলি ক'ব লাগিব আৰু মোৰ সহযোগীৰ জৰিয়তে মই এটি দৃষ্টিহীন মহিলা আৰু পুৰুষৰ মাজত উপস্থিত আছোঁ আৰু মই পৰিৱেশ দেখুৱাইছোঁ যিহেতু আজি মাঘৰ পহিলাটো দিন আৰু এই পহিলা দিনটোতেই এই যি মৰঙীৰ যিগৰাকী জিলা পৰিষদৰ সদস্যা এই জিলা পৰিষদৰ সদস্যাগৰাকীয়ে পুৱাৰ ভাগতেই এনেদৰে আহি তেওঁলোকক উলগ জনাইছে বিহুৰ আৰু কিছু পিঠা পনা দৈ আদি যোগান ধৰিছে বুলি ক'ব লাগিব এই যি সদৌ অসম নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ লোকক আৰু এই মুহূৰ্তত মই পোনপটীয়াকৈ পৰিৱেশ দেখুৱাই থাকিম আৰু বাইদেউগৰাকীৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম যিহেতু আজি মাঘৰ পহিলাটো দিন বাইদেউ আপোনাক দেখিবলৈ পোৱা গৈছে যে লগত আপুনি সহযাত্ৰী লৈ এনেদৰে তেওঁলোকক মাঘৰ উলগ জনাইছে বিহুৰ উলগ জনাইছে কি ক'ব হয় নমস্কাৰ সকলোলৈকে মই সৰ্বপ্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ মৰঙী অঞ্চলৰ আমাৰ ৰংবং গাঁও পঞ্চায়তৰ শামুকজানত যি এই আশ্ৰম আছে দৃষ্টিহীন এই আশ্ৰমৰ এগৰাকীয়ে আমাৰ এডিআৰি এক্সামত উত্তীৰ্ণ হৈ চাকৰি পাবলৈ সক্ষম হৈছে গতিকে আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহি ইয়াত উপস্থিত হৈছোঁ হয় এনেদৰে বিহুৰ উলগ তথা শুভেচ্ছা জনাইছে কিয়নো এই আশ্ৰমখনৰ এটি ভাল খবৰ আছে যিহেতু ৰাজ্য চৰকাৰৰ যি এডিআৰি যি পৰীক্ষা এই পৰীক্ষাত এগৰাকী দৃষ্টিহীন মহিলাই ৰাজ্য চৰকাৰৰ চাকৰি পাবলৈ সক্ষম হৈছে মই পোনপটীয়াকৈ যিহেতু আমাৰ লগত আছে এইগৰাকী মহিলা আৰু এইগৰাকীৰ নাম হৈছে মনালিসা বৰা মই মনালিসা বৰাৰ কাষলৈ যাম তেখেতৰ পৰা মই সামগ্ৰিকভাৱে অনুভৱ জানিবলৈ চেষ্টা কৰিম বাইদেউ প্ৰথমতে আপোনাক বিহুৰ উলগ জনালোঁ সৰ্বপ্ৰথমে জয় জয়তে মই সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অসমবাসীক আৰু আপোনালোকক সকলোকে মই আজি সঁচাকৈ খুব সুখী বহুত ভাল লাগিছে আপোনালোকে যে মোক এই পহিলা মাঘৰ বিহুতে শুভেচ্ছা জনাবলৈ আহিছে সঁচাকৈ আজি বহুত ভাল লাগিছে নিশ্চয়কৈ এতিয়া এইগৰাকী আচলতে মোৰ সহযোগীয়ে দেখুৱাব মনালিসা বৰাই আনন্দৰ বইনা কঢ়িয়াই আনিছে এই যি দৃষ্টিহীন আশ্ৰমখনলৈ বুলি ক'ব লাগিব আৰু তেখেতৰ লগতে এয়া আছে মোৰ সহযোগীয়ে দেখুৱাব কবিন নাথ তৰাৱতী গোহাঁই কুশন মুদি কৃষ্ণ মুদি এনেধৰণৰ কৃষ্ণ মুদি আৰু এনেধৰণে তেওঁলোকে এতিয়া একেলগে ইয়াতে কটাইছে আৰু মই কৃষ্ণ মুদিৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম আৰু তেখেতৰ পৰা মই এটা বিহুৰ কলি শুনিবলৈ দূৰ দূৰ দূৰণিৰে পৰা মনত পৰে তোমালৈকে মোৰ পাতলৰ লুকাই ফুৰে নাহৰৰে ফুল কুলিৰে মাত শুনিলে হয় মন গুল থুগুল যিহেতু তোমালোকৰ এগৰাকী সহযোগী বাইদেউ চাকৰি পাইছে এতিয়া তোমালোকৰ মাজৰ পৰা চাগে বাইদেউ অকণমান আঁতৰত থাকিব কি ক'বা বাইদেউৰ যিটো মানে বাইদেউৰ যিটো জব হৈছে যিটো চাকৰি পাইছে আমি সেইটো ভালে পাইছোঁ খালি এটাই বেয়া লাগিছে মানে অলপ দূৰত থাকিব বা আগৰ নিচিনা আমি প্ৰগ্ৰেম চগ্ৰেম তেনেকৈ কৰিব নাপাম তেনেকৈ মই বাইদেউৰ লগত কীবৰ্ড বজাওঁ বাইদেউৰ গান গায় এতিয়াও যেনেকৈ আগত যেনেকৈ আছিলোঁ মানে তেনেকৈ নাপাম হ'লেও বাইদেৱে কৈছে এতিয়া ছুটি হ'লে আহিম বুলি কৈছে দেওবাৰ আহিম বুলি কৈছে শনিবাৰ আহিম বুলি কৈছে তেনেকৈ লগ পোৱা যাব আৰু খালি আগৰ নিচিনা হ'ব অলপ বেয়া লাগিছে আৰু বাইদেউ যাব এতিয়া আমাৰ সংগীতৰ যাত্ৰাটো অলপ মানে কমি যাব সেইকাৰণে অলপ বেয়া লাগিছে আৰু এতিয়া তোমালোকৰ যিটো সংগীতৰ ধাৰা এইটো চলাই যাবানে তোমালোকে চলাই যাম এয়া আছিলে দৃষ্টিহীন আশ্ৰমৰ লোকৰ মই
অনুভৱ জানিলোঁ এই পহিলা মাঘৰ দিনটোতে। এনেদৰে এতিয়া আনন্দৰ বইনা বৈছে এই যি বকিয়াল শামুকজানৰ যি দৃষ্টিহীন আশ্ৰম আছে এই আশ্ৰমত। যিহেতু মই পুনৰ উল্লেখ কৰিছোঁ যে এডিআৰই সদ্য ঘোষিত যি এডিআৰই যি পৰীক্ষা আছিলে ৰাজ্য চৰকাৰে যি পাতিছিলে এই পৰীক্ষাত কিন্তু এগৰাকী দৃষ্টিহীন মহিলাই চাকৰি পাবলৈ